ইয়াততো বহুত ভাল লাগে দেই, কি বুলি কয়, ৰাতিপুৱাই আপোনাৰ শুই উঠি যে এনেকুৱা হালধীয়া ফুলনিখন দেখি, আৰু লগতে চাৰিওফালে সেউজীয়া পৰিৱেশ, লগতে আপোনাৰ দূৰ দূৰণিৰ পৰা মানুহ কিছুমান আহে ধৰক, তেতিয়া সেইবিলাকো অলপ মনটো ভাল লাগি যায়। চাবলৈ গ'লে আমাৰ এই চেঁচা নেপালী 2 নং ধৱন এৰিয়াটোত আপোনাৰ কমচে 1000 বিঘা ওচৰাচি মানুহবিলাকে খেতি কৰিছে। তাৰমানে অকল সৰিয়হ বুলি নহয়, মটৰ, কবি, ৰঙালাও ইত্যাদি ইত্যাদি আৰু সকলো বস্তুৱে ইয়াত আপোনাৰ পোৱা যায়। আৰু উৎপাদনৰ ক্ষেত্ৰত মানে এই খেতি বোলা বস্তুটো মানে কি হ'ল, মাটিটোনো ভালেই, ইয়াত আপোনাৰ যিটো কৰ্মখিনিৰ ওপৰত ডিপেণ্ড কৰিব, মানে যিমান আপোনাৰ ধুনীয়াকৈ লাগি থাকিব আপোনাৰ সিমান ধুনীয়া আপোনাৰ বহুত ভাল ভাল উৎপাদন কৰিব পৰা যায়। ইয়াত মানে গুৰুত্ব সহকাৰে কাম কৰিব লাগিব মানে খেতিত, আৰু সেই তেনেকৈ আপোনাৰ ইয়াৰ মানুহবিলাকে সকলোৱে তেনেকেই কৰে আৰু বহুত উন্নত হোৱা দেখাও গৈছে। মানে এতিয়া মই আপোনাৰ বেছিকৈ ৰঙালাও আৰু কবি, বিলাহী আৰু জলকীয়া সকলোবিলাকেই পোৱা যায় আৰু মই খেতি কৰিছোঁ। মানে কি আপোনাৰ অলৰেডি মোৰ ৰঙালাওখিনি শেষ হৈ গ'ল, 4 বিঘামান ৰঙালাও লগাইছিলে, সেইখিনি শেষ। এতিয়া বৰ্তমান আপোনাৰ কাটিব পৰা অৱস্থাত বন্ধাকবি আছে, আৰু বিলাহী ধৰক আৰু 15-20 দিনৰ ভিতৰত আপোনাৰ ছিঙিব পৰা যাবগৈ। বাহিৰত গ'লেও মানে কি হ'ল, কিছুমানতো বাহিৰত গৈও ভাল ভাল চাকৰি কৰিছে। ঠিক তেনেকৈ আপোনাৰ ধৰক এই কিছুমান ধৰক বাহিৰত গৈ চিকিউৰিটি গাৰ্ড বা কিছুমান আপোনাৰ সৰু সৰু কামবিলাক কৰে, যেন তেনে আপোনাৰ চলি থাকে। তেনেকৈ চলাতকৈ মানে কি হ'ল, ইয়াত ধুনীয়াকৈতো মাটি একাল নাই বুলি ক'ব লাগিব, ধুনীয়াকৈ আপোনাৰ 4 বিঘা 5 বিঘা লৈ কিনে বছেকত ধুনীয়া এটা এমাউণ্ট আপোনাৰ গোটাব পাৰে মানে, আৰু আপোনাক বেলেগৰ পৰা গালি খাব প্ৰয়োজন নাই। আৰু যদি তাতকৈ যদি আৰু বঢ়াই কৰোঁ বুলি খেতি বঢ়াই কৰিব বিচাৰে, সেইবিলাকো পাৰিব। মানুহ আপোনাৰ এতিয়া অভাৱ নাই চাবলৈ গ'লে, আৰু অত্যাধুনিক ধুনীয়া আপোনাৰ দিনক দিনে আপোনাৰ খেতি সঁজুলিও আহি আছে বজাৰত। মইতো তেওঁলোকক এইটোৱে ক'ম যে ধুনীয়াকৈ আপোনাৰ যি কাম কৰক ভালকৈ কৰি ধৰক, খেতি কৰিলেও এনেই ধৰক এটা বেলেগে কৰিছে আহিলে নহ'ব। মানে কি হ'ল, খেতি ইয়াৰ ওপৰত ধুনীয়াকৈ শিক্ষাটো লৈ পাই নলেজটো লৈ কিনেহে আপোনাৰ খেতি পথাৰত লাগিব লাগিব। যদি আপোনাৰ এনেই খেতি আপোনাৰ কৰোঁ বোলে সহজ, মানে অকণমান আপোনাৰ নিজকে অলপ টেলেণ্টটো আপোনাৰ সেইটো বনাই ল'ব লাগিব মানে খেতিয়ক হিচাপে। তেতিয়া কৰিলে মানে কি হ'ল, আজিকালি প্ৰতিটো বস্তুৱে দাম আছে, ধুনীয়াকৈ আপোনাৰ নিজৰ জীৱনটো বা ফেমিলিটো আৰামছে মানে ৰাখিব পাৰে মানে। ইয়াততো বহুত ভাল লাগে দেই, কি বুলি কয়, ৰাতিপুৱাই আপোনাৰ শুই উঠি যে এনেকুৱা হালধীয়া ফুলনিখন দেখি, আৰু লগতে চাৰিওফালে সেউজীয়া পৰিৱেশ, লগতে আপোনাৰ দূৰ দূৰণিৰ পৰা মানুহ কিছুমান আহে ধৰক, তেতিয়া সেইবিলাকো অলপ মনটো ভাল লাগি যায়। চাবলৈ গ'লে আমাৰ এই চেঁচা নেপালী 2 নং ধৱন এৰিয়াটোত আপোনাৰ কমচে 1000 বিঘা ওচৰাচি মানুহবিলাকে খেতি কৰিছে। তাৰমানে অকল সৰিয়হ বুলি নহয়, মটৰ, কবি, ৰঙালাও ইত্যাদি ইত্যাদি আৰু সকলো বস্তুৱে ইয়াত আপোনাৰ পোৱা যায়। আৰু উৎপাদনৰ ক্ষেত্ৰত মানে এই খেতি বোলা বস্তুটো মানে কি হ'ল, মাটিটোনো ভালেই, ইয়াত আপোনাৰ যিটো কৰ্মখিনিৰ ওপৰত ডিপেণ্ড কৰিব, মানে যিমান আপোনাৰ ধুনীয়াকৈ লাগি থাকিব আপোনাৰ সিমান ধুনীয়া আপোনাৰ বহুত ভাল ভাল উৎপাদন কৰিব পৰা যায়। ইয়াত মানে গুৰুত্ব সহকাৰে কাম কৰিব লাগিব মানে খেতিত, আৰু সেই তেনেকৈ আপোনাৰ ইয়াৰ মানুহবিলাকে সকলোৱে তেনেকেই কৰে আৰু বহুত উন্নত হোৱা দেখাও গৈছে। মানে এতিয়া মই আপোনাৰ বেছিকৈ ৰঙালাও আৰু কবি, বিলাহী আৰু জলকীয়া সকলোবিলাকেই পোৱা যায় আৰু মই খেতি কৰিছোঁ। মানে কি আপোনাৰ অলৰেডি মোৰ ৰঙালাওখিনি শেষ হৈ গ'ল, 4 বিঘামান ৰঙালাও লগাইছিলে, সেইখিনি শেষ। এতিয়া বৰ্তমান আপোনাৰ কাটিব পৰা অৱস্থাত বন্ধাকবি আছে, আৰু বিলাহী ধৰক আৰু 15-20 দিনৰ ভিতৰত আপোনাৰ ছিঙিব পৰা যাবগৈ। বাহিৰত গ'লেও মানে কি হ'ল, কিছুমানতো বাহিৰত গৈও ভাল ভাল চাকৰি কৰিছে। ঠিক তেনেকৈ আপোনাৰ ধৰক এই কিছুমান ধৰক বাহিৰত গৈ চিকিউৰিটি গাৰ্ড বা কিছুমান আপোনাৰ সৰু সৰু কামবিলাক কৰে, যেন তেনে আপোনাৰ চলি থাকে। তেনেকৈ চলাতকৈ মানে কি হ'ল, ইয়াত ধুনীয়াকৈতো মাটি একাল নাই বুলি ক'ব লাগিব, ধুনীয়াকৈ আপোনাৰ 4 বিঘা 5 বিঘা লৈ কিনে বছেকত ধুনীয়া এটা এমাউণ্ট আপোনাৰ গোটাব পাৰে মানে, আৰু আপোনাক বেলেগৰ পৰা গালি খাব প্ৰয়োজন নাই। আৰু যদি তাতকৈ যদি আৰু বঢ়াই কৰোঁ বুলি খেতি বঢ়াই কৰিব বিচাৰে, সেইবিলাকো পাৰিব। মানুহ আপোনাৰ এতিয়া অভাৱ নাই চাবলৈ গ'লে, আৰু অত্যাধুনিক ধুনীয়া আপোনাৰ দিনক দিনে আপোনাৰ খেতি সঁজুলিও আহি আছে বজাৰত। মইতো তেওঁলোকক এইটোৱে ক'ম যে ধুনীয়াকৈ আপোনাৰ যি কাম কৰক ভালকৈ কৰি ধৰক, খেতি কৰিলেও এনেই ধৰক এটা বেলেগে কৰিছে আহিলে নহ'ব। মানে কি হ'ল, খেতি ইয়াৰ ওপৰত ধুনীয়াকৈ শিক্ষাটো লৈ পাই নলেজটো লৈ কিনেহে আপোনাৰ খেতি পথাৰত লাগিব লাগিব। যদি আপোনাৰ এনেই খেতি আপোনাৰ কৰোঁ বোলে সহজ, মানে অকণমান আপোনাৰ নিজকে অলপ টেলেণ্টটো আপোনাৰ সেইটো বনাই ল'ব লাগিব মানে খেতিয়ক হিচাপে। তেতিয়া কৰিলে মানে কি হ'ল, আজিকালি প্ৰতিটো বস্তুৱে দাম আছে, ধুনীয়াকৈ আপোনাৰ নিজৰ জীৱনটো বা ফেমিলিটো আৰামছে মানে ৰাখিব পাৰে মানে।